যেতিয়া শেষ হোৱাৰ লক্ষণ আহি যাব এনেকুৱা মোক সুধিব পাৰে হুজুৰে, বুজিলে সুধিব পাৰে। হুজুৰ বৰাকত গ'লে আমাৰ ঘৰত থাকে, আমাৰ ঘৰত খায় চব কৰে, ফাৰ্ষ্ট 10 বছৰৰ পৰা সুধিব পাৰে একবাৰ ফোন কৰি, নিজাম কি হৈছে কওক। এনেকুৱা মোক নোটিছটো দিলে মই জবাব দি দিছোঁ 24 ঘণ্টাৰ ভিতৰত যে এনেকুৱা হৈছে, ল'ৰা গেছে আৰু একো নাই, আমিতো যোৱা নাই, আপোনাৰ ইডিএমৰ মেম্বাৰ কোনো যোৱা নাই। আৰু কি ক'ব কওক। দলটোৰ অহংকাৰ হৈছে, অহংকাৰ অলপ অহংকাৰ আহিছে, পতনৰ আৰম্ভণি আৰু এইটো লাষ্ট সময়ত এনেকুৱাই হয়। অহংকাৰ কাৰ হৈছে? অহংকাৰ হৈছে। বদৰুদ্দিন আজমলে অহংকাৰৰ কাৰণে ডুবিলে নেকি? এইটো আপোনালোকে দেখিছে, এইটো মানে গোটা অসমত এটা দেখাব বিচাৰিছে যে মোৰ দল ইমান ষ্টেণ্ড লৈছে, এইবিলাক মানুহৰ কাৰণে আমাৰ দলটো গেৰ আৰু এনেকুৱা দেখাব বিচাৰিছে। UNF ধ্বংস হৈছিলে, একেই AIDFৰ হ'ব নেকি? আমি ক'ব নোৱাৰে, আমাৰ দোৱা আশীৰ্বাদ আছে আমাৰ কাৰণে। আমি এটা দলত যেতিয়া আছিলোঁ, এতিয়া দলৰ বিৰুদ্ধে ক'ব নোৱাৰো আৰু এনেকুৱা মানুহ নহয়। মই বদৰুদ্দিন আজমলৰ এই দলৰ ওপৰত মোৰ দোৱা আশীৰ্বাদ আছে, ভালকে চলাই যাওক। যেনেকুৱা মোক নিলম্বন কৰিলে একো নাই, চলাই যাওক, সেইটো আমাৰ দোৱা আছে। দলটোৰ প্ৰতি ভাল পোৱাটো আছে, দলটোৰ প্ৰতি ভাল পোৱা আছে আমাৰ এজনৰ কাৰণে। দলটো সি দেখাব বিচাৰিছে, অসমৰ ৰাজ্যক দেখাব বিচাৰিছে যে এইবিলাক MLAৰ কাৰণে আমাৰ দলটো গেছে। আজি ঠিক আছে, এতিয়া আৰু আমিতো আৰু শেষ নিলম্বন হৈ গৈছো, আৰু এতিয়া দলটো বহুত ওপৰত যাব পাৰিম। আমি ৰাজ্য দলত যোৱাও নাই আৰু যাবো বুলি ভাবাও নাই। এইটো ইয়ং ল'ৰা হয়, আমাৰ ল'ৰা ইয়ং ল'ৰা হয়, যি উচ্চ শিক্ষিত ল'ৰা হয়, লেখা পঢ়া কৰিছে, চিন্তা কৰিছে। এইটো তাক ৰাজ্য দলে যুৱফ্ৰণ্টৰ অসমৰ ছেক্ৰেটাৰী দিছে, জেনেৰেল ছেক্ৰেটাৰী দিছে, কিবা বৰাকলি ইনচাৰ্জ বনাই দিছে। সেইটো কথা। আমাৰ ছেলেতো EDFৰ কোনো মেম্বাৰো নহয়, আৰু আমিও কোনোদিন আছিলোঁ নহয়। এটা কাগজ মোৰ আজি 5 দিন আগতে এটা নোটিছ গেছে যে EDFৰ মেম্বাৰ বুলি মোৰ ঘৰত প্ৰথম গেছে মোৰ লাইফত। আৰু হাইলাকান্দিৰ মানুহে, পুৰা হাইলাকান্দিৰ বৰাকৰ মানুহে জানে কাৰ কাৰণে এই হাইলাকান্দিত বাৰ জিতিছিলোঁ। আৰু যদি একবাৰ দুইবাৰ জিতিয়াই যাতে আমি ভুল কৰিছোঁ। আমি 2-3 দিন আগতে, 3 দিন হৈছে, এটা চকুৰ নোটিছ পাইছোঁ। দলে মোক কৈছে যে মোৰ এটা ল'ৰা আছে, ল'ৰাটো ৰাজ্যৰ দলত গৈছে, সেইটো যাবৰ কাৰণে কৈছে দলৰ বহুত ক্ষতি হৈছে। চাওক, আজিকালি আগতে মোৰ ল'ৰা সৰু আছিলোঁ, আজিকালি ডাঙৰ হৈছে, লেখা পঢ়া শেষ হৈছে, উচ্চ শিক্ষিত ল'ৰা হয়। সি তাৰ এই স্বাধীন টেষ্টত পাছ কৰা হয়, কোনটো দল কৰিব সি নিজে জানে। সি উকিল গগৈ ৰাজ্যৰ দলত গৈছে, সেইটোৰ কাৰণে দলে মোৰ ওপৰত এইটো একশ্যন লৈছে। সেইটো লোৱাৰ কাৰণে আমি বিয়া পাবা নাই। আজি যদি আমাৰ নিচিনা এজন বিধায়কক যদি নিলম্বন কৰি যদি দলটো যদি বহুত ওপৰত যায়, তেতিয়া মই মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ দিছোঁ, ভাল কাম কৰিলে। যে মোক নিলম্বন কৰিলে, কৰাৰ পিছত যদি দলটো যদি বহুত ওপৰত যায়, মানুহক যদি দেখাব বিচাৰে অসমৰ যে এইবিলাক মানুহৰ কাৰণে আমাৰ দলটো পিছত আছিলে, এতিয়া আৰু একদম উত্থান হৈ যাব দলটো, মই বিয়া নাপায় তাক ধন্যবাদ দিছোঁ এইটোৰ কাৰণে। আপোনাক নিলম্বন কৰিলে, সুজামুদ্দিন তেওঁক চৌকজ দিছিলে। চ' গোটেই MLA বিলাকক যদি নিলম্বন কৰে, মানে কি ক'ব? AIDFৰ হ'ব কি মানে এনেকে? চাওক, যি দলৰ আজিৰ দিনৰ অস্তিত্ব নাই, এইটো এটা মানে ৰাইজক দেখানোৰ কাৰণে যে মোৰ দল ইমান ষ্ট্ৰং হৈছে, দেখো ইমান একশ্যন লৈছোঁ, আমাক নিলম্বন কৰিছে। আজি মই নাজানো কি কাৰণত কৰিছে, এভিডেন্স ছাড়া, কোনো এভিডেন্স দিয়া নাই। সেইটোৰ কাৰণে আমি বিয়া পাবা নাই, ভাল পাইছোঁ, ধন্যবাদ দিছোঁ। জানাজা দিছে, দল শেষ কৰি দিছে, পিছত বলিত ধৰিছে, সেইটো তাৰ নেচাৰ হয়, আমাৰ এইবিলাক নেচাৰ নাই। মানে আপুনিও ভৰিত নধৰে বা মাতিও নিদিয়ে, বা আমি কি কাৰণত ভৰিত ধৰিম ভাই? মইতো ইমান পাপ কৰা নাই। আমাৰ ল'ৰা আজিকালি MBA LLB কৰিছে, আমাৰ ল'ৰা কোন দল কৰিব আমি ক'ব পাৰিম নি? বাপ হিচাপেতো মই ৰিকুৱেষ্ট কৰিছোঁ, সি কৈছে না আমি অখিল গগৈ দলত প্ৰতিবাদ কৰে, মই দেখি ভাল লাগিছে, তাৰ লগত যাম। সেইটোৱে একমাত্ৰ কাৰণ নেকি আপোনাক নিলম্বন কৰা? আপুনি এইটো ইয়াত বেলেগ কি কাৰণ আছে? আজি এটা দলে কালি জাকিৰক কৰি দিল, আজি মোক কৰি দিল, এইটোতো বহুত ডাঙৰ এটা কথা। অসমৰ ৰাজ্যক বুজাব বিচাৰিছে মোৰ দল ইমান ষ্ট্ৰং হৈছে।
মোৰ দলৰ তো বুজা গেল যে আমাৰ কাৰণে এই দলটো পিছত আছিল ইমান দিন এতিয়াতো আৰু ওপৰত যাব কিজানো 26ত সব 100টা সিট পাই যাব নাকি এনেকুৱা লাগে ডিলিমিটেশ্যনত হাইলাকান্দিৰ টিম গতিকে সেইটো এটা কৰবাত কাৰণ নেকি নে অকল সুজামুদ্দিন থাকিব বাকী দুজন আঁতৰাই দিয়া হ'ল চাওক আমি এইটো ক'ব বিচৰা নাই যে সুজামুদ্দিন থাকিব সমষ্টি এটা হৈছে মাইনৰিটি সমষ্টি এটা দুইটা সমষ্টি আছে মাইনৰিটি সমষ্টি এটা আছে আর আপনি আজি কৈ দিলো 26ত বুট যদি আমি যদি যেই থাকে বুট খেলিম তে 50,000 বুটে লিড কৰিম আপোনালোকে চাব ক'ৰ পৰা খেলিব আপুনি আমি আলগাপুৰ কাটলিছৰত খেলিম না তাকে কোন দলৰ পৰা খেলিব আমি আরে আমার জীবনত কিমান কিমান টাইম বুট খেলিলো 4 বাৰ হৈ গৈছে 4 বাৰ হৈ গৈছে জিলা পৰিষদ আছিল 2 বাৰ এইটো এমএলএ আছিল মোক আর কি কব সারা জীবন আন্দোলন করিয়া মই সংগঠন করা মানুষ এটা টাইমত বরাকর মোটরাইজেশন চেয়ারম্যান আছিল আমি এবার আসিল হাইলাকান্দি জেলা ট্রাক মালিক সংস্থার প্রেসিডেন্ট আসিল আজিলৈ আছে মই মোক কি মোর জিন্দগি তো এনেই গেল আর রাজনীতি করবার ইমান মনও নহয় এতিয়া 52 এজ হৈ গেছে 26ত আপনি মানে কোন দলৰ পৰা খেলিব নে নিৰ্দলীয় মানে কি বা বেলেগ দলত গৈ জয়েন কৰি পেলাই কোনো দল চল আমি আছো এতিয়া বদৰুদ্দিনৰ দলত যদি বদৰুদ্দিনৰ দলত আমি আমাৰ আশীৰ্বাদ আছে বদৰুদ্দিনৰ দল আগত যাওক পিছফালে মই চিন্তা কৰিম টাইম আহিলে কি কৰা যায় না যায় ৰাইজে যদি তোমাক বিচাৰে তে তোমাৰ দল চল নালাগে এনেই ভোট দি দিব আপুনি মুঠতে খেলিব ইলেকশ্যন 26ত ইলেকশ্যন তো খেলিমো যদি শরীর ঠিক থাকে ওপৰলৈ যদি ঠিক ৰাখে তেতিয়া খেলিম আপোনাৰ বিৰুদ্ধে মানে বিজেপিৰ লগত হলি গলি এবাৰ পীযুষ হাজৰিকা যাওঁতে আপুনি আমাৰ মানুহ বুলি কৈছিলে এটা ভিডিঅ' ওলাইছে সেইবিলাকো কাৰণ নেকি মানে বিজেপিৰ লগত হলি সেইবিলাক কাৰণ হলে তো 3 বছৰ আগৰ ঘটনা 3 বছৰ আগতে নিয়মন কৰিল আজি তো কৰাৰ কথা নহয় পীযুষক তো আমি তো বিয়া কথা কোৱা নাই পীযুষা মোক মৰম কৰি এনে কৈছে তুমি ইউপৰ সমষ্টিত ইমান কাম দিছো আমি কৈছো তুমি আপুনি ইউপৰ মানুহ মেইন মানুহ এইটো কৈছো এতে মুখত আহিছে ফূৰ্তি কৰি কৈছো দুইজনে ধেমালি কৰি কৈছো পঞ্চায়ত ইলেকশ্যনত কি কৰিব আমি আছো আৰু চাম হাইলাকান্দিত ইডিঅপে কিমান সিট জিতে সেইটো চাম হাইলাকান্দিত কিমান সিট জিতে আজিৰ দিনত মিটিং কৰিলে 50টা মানুহ একেলগত পায়নি এইটো চাম বিজেপিৰ কথা মতে হয় এইবিলাক মিছা কথা হয় দেখক আমি কেতিয়াবা মুখ্যমন্ত্ৰী তাতে যায় মুখ্যমন্ত্ৰী তো খালি বিজেপিৰ নহয় প্ৰত্যেক দলৰ এমএলএৰ হয় আমি সমষ্টিত যদি উন্নয়ন কৰিব লাগে ৰাজ্যৰ যদি কাম কৰিব লাগে মুখ্যমন্ত্ৰীৰ ওচৰত যাব লাগিব যদি বদৰুদ্দিন যায় যদি পাপ নহয় আৰু আমি গেলে যদি পাপ হয় সেইটো হ'ব নি কওকচোন না সেইটোৱে কৈ আছো যে বিজেপিৰ মতে সকলো দলটো চলি থাকে বুলি সকলোৱে কয় এয়া দিয়ে বিজেপিৰ মতে চলে এইবিলাক মিছা কথা হয় আমাৰ লাষ্ট এটাই কথা হ'ল বদৰুদ্দিন আজমলে মোক 6 বছৰৰ কাৰণে নিৰ্মণ কৰিছে সেইটোৰ ওপৰত মই খুশি আছো মই ধন্যবাদ দিছো তাৰ দলটো যাতে আৰু ভালকে চলে মোৰ দোয়া আশীৰ্বাদ আছে চৌকজৰ উত্তৰ দিলে নেকি আপুনি সকলো উত্তৰ দিছো আমি দিছে দিছো ৰাইজৰ দলৰ কি দেখিছে আপুনি ভৱিষ্যত অখিল গগৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত